Hello friends, welcome to Aspirant Assam. আজিৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম। আজিৰ এই ভিডিঅ'টো হৈছে LP UP যি BTR শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াবিলাক হৈ আছিল তাৰ ওপৰত আমি আলোচনা কৰিম। ইতিমধ্যে তাৰ ডকুমেন্ট ভেৰিফিকেশনৰ কামবিলাক সমাপ্ত হৈছে আৰু এতিয়া কথা হ'ল ৰিজাল্ট কেতিয়া দিব আৰু ইয়াৰ কাট অফ বিলাক কিমান যাব তাৰ ওপৰত আমি এটা প্ৰেডিকচনৰ ভিডিঅ' কৰিম। গতিকে BTCC প্ৰমোদ বড়োদেৱে কোৱা মতে জুলাইৰ শেষ ভাগতে অৰ্থাৎ আগষ্ট নপৰোতেই এইবিলাকৰ কাম শেষ হ'ব, অৰ্থাৎ ৰিজাল্ট দিয়া এপইন্টমেন্ট দিয়া সব জুলাই মাহতে শেষ হ'ব বুলি কৈছিল। আৰু মই কোকৰাঝাৰত যেতিয়া গৈছিলোঁ তেতিয়া তাৰ ডিৰেক্টৰ অফিচ বা বিভিন্ন ধৰণৰ অফিচিয়েলৰ কথা মতে গম পাইছিলোঁ যে 25 তাৰিখ মানে ৰিজাল্ট দিয়াৰ এটা কথা আছিল, কিন্তু এতিয়া 25 তাৰিখে নিদিলেও খুব সম্ভৱতঃ 28 তাৰিখ মানে হয়তো ৰিজাল্ট দিব পাৰে বা তাৰ এক দিনৰ আগত বা পিছতো ৰিজাল্ট দিব পাৰে। আৰু আপোনালোকে জানে যে ৰিজাল্ট দিয়াৰ পিছদিনাখনেই আপোনাৰ জয়নিং হ'ব। এতিয়া যদি মই কাট অফৰ কথা ক'বলৈ যাওঁ তেতিয়া হলে যোৱা বছৰৰ কাট অফৰ তুলনামতে এইবাৰৰ কাট অফটো হ'ব, কাৰণ ইয়াতকৈ বেছি খাল খলনি নহয় বুলি মোৰ এটা অনুভৱ হয়। কিন্তু ইউপিত অলপ হ'ব পাৰে, কাৰণ ইউপিত যেহেতু PGT আৰু GT ৰিক্ৰুটমেন্ট বিলাক হৈ গ'ল আৰু তাতে বহুত সংখ্যক কেণ্ডিডেটে পাই গৈছে, গতিকে ইউপিত অলপ খেলিমেলি হ'ব পাৰে যে যোৱাবাৰতকৈ অলপ কমিব পাৰে হয়তো। কিন্তু LPত ইমান এটা কমাৰ আশা নাই, কাৰণ LPৰ এটা ৰিক্ৰুটমেন্ট হৈ গ'লেও তাত বহুতে এপ্লাই কৰিব পৰা নাছিল, কাৰণ বহুতৰ DLED কমপ্লিট হোৱা নাছিল। কিন্তু DLED কৰি থকা বহু কেণ্ডিডেটেই BTR যিটো টেট হৈছিল সেইটো পাছ কৰিছে, লগতে দুইবাৰ তিনিবাৰ যিটো 2024 তিনিবাৰকৈ টেট এটা হ'ল তাত বহুত সংখ্যক কেণ্ডিডেটে পাছ কৰিছে BTRৰ পৰাই। মই জনাতে বহুতে পাছ কৰিছে BTRত, আৰু BTR যিটো টেট হৈছিল তাতেও বহুত সংখ্যক কেণ্ডিডেট এনেকুৱা আছিল যিসকলে নেকি DLED কমপ্লিট নোহোৱাৰ কাৰণে আগৰ LP নিযুক্তিটোত তেওঁলোকে এপ্লাই কৰিব পৰা নাছিল। গতিকে এইটোত কৰিছে তেওঁলোকে, গতিকে ডেফিনেটলি ইউপিত ইমান কম কাট অফ যোৱাৰ সম্ভাৱনা নাই। গতিকে মোৰ মতেদি LPত 63 পালে এটা ভাল চান্স আছে। গতিকে 63ৰ ওপৰত যদি আছে আপুনি পাই যোৱাৰ পুৰা চান্স আছে। তাৰ পিছত আৰু ইউপি আৰ্টছত মই এছামিছ মিডিয়ামৰ কথা কৈ আছোঁ, ইউপি আৰ্টছত যদি আপোনাৰ 67 বা 66 আছে তেতিয়া আপোনালোকে অলপ আশা কৰিব পাৰে যে আপোনাৰ নাম আহিব। তাৰ পিছত বড়ো মিডিয়ামতো ঠিক তেনেদৰে যে ইউপিত 67 আছিল যোৱা বছৰ, এইবাৰো ঠিক সিমান মানে যাব, 65 মানত হয়তো আপোনালোকে পাই যাব পাৰে। LPটো ঠিক তেনেদৰে বড়ো মিডিয়ামত 60 আছিল, এইবাৰ হয়তো 58 বা 59 মানত পাই যাব পাৰে, কিন্তু তাতকৈ বহুত কমিব বুলি মই আশা নকৰোঁ। গতিকে এইটো নিশ্চয় ৰিজাল্ট দিয়াৰ পিছত গম পোৱা যাবই। গতিকে আপোনালোকে আশা কৰিব পাৰে যে 63 এটা কাট অফ যাব পাৰে মিনিমাম আছামিজ মিডিয়ামৰ কাৰণে LPত। ঠিক তেনেকৈ বেংগলী মিডিয়ামতো 60 আছিল যোৱা বছৰ, এইবাৰ 59 বা 60 ইমানে যাব, বা 58 মানতো হয়তো পাব পাৰে আপোনালোকে। এইখিনিয়ে আছিল মোৰ ক'বলগীয়া। ধন্যবাদ।